অসমৰ প্ৰতিটো প্ৰান্তত এতিয়া কেনে পৰিৱেশ হেয়া আপোনালোকক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ সকলোৱে দেখিছে ৰাইজে যে এতিয়া অসমৰ প্ৰতিচ্ছবি কি অৰ্থাৎ এতিয়া অসমত নিৰ্বাচনৰ বতাহ আৰু অনুষ্ঠিত হ'ব 9 এপ্ৰিলত বিধানসভা নিৰ্বাচন আৰু 4 মে'ত হ'ব ভোট গণনা তাৰ পাছত আবেলিলৈ গম পাম যে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে কোনটো দলে আৰু সেই দলটোৱে অৱশেষত তাৰ দুটা দিনৰ পাছতে ৰাজ্য নতুনকৈ গঠন কৰিব চৰকাৰ আৰু তাৰ প্ৰাক্ষণত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ উন্নয়ন বা বিকাশৰ বুজ ল'বলৈ আমি প্ৰতিটো প্ৰান্তলৈ গৈছিলোঁ আমাৰ সতীৰ্থ সাংবাদিকসকল তাত উপস্থিত আছে এবাৰ আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ বঙাইগাঁৱলৈ বঙাইগাঁৱৰ উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ কামকাজৰ সন্দৰ্ভত ৰাইজে কি মন্তব্য কৰে আমি আপোনালোকক জনাম ৰাইজে কৈছে যে আমি এইখন চৰকাৰৰ বাহিৰে পূৰ্বৰ চৰকাৰে বঙাইগাঁৱত কি অসমৰ কোনো প্ৰান্ততে উন্নয়নত গুৰুত্ব দিয়া নাছিল বুলি তেওঁলোকে মন্তব্য কৰিছে কৈছে যে বঙাইগাঁও এই জিলাখনৰ শিক্ষা দীক্ষা যাতায়াত স্বাস্থ্য ধৰ্মীয় নাৰীৰ সবলীকৰণ বৃদ্ধসকলৰ সহায় যুৱ প্ৰজন্মক সহায় সাংস্কৃতিক দিশৰ প্ৰতিটো দিশৰে উন্নয়নৰ ক্ষেত্ৰত এইখন চৰকাৰে গুৰুত্ব দিছে এই মন্তব্য কৰিছে বঙাইগাঁওবাসীৰ ৰাইজে অভয়াপুৰীৰ ৰাইজে মন্তব্য কৰিছে বিজেপিৰ কাম কাজত আমি সুখী বুলি তেওঁলোকে কৈছে অভয়াপুৰীৰ ৰাইজে আকৌ কৈছে যে আমি যি উন্নয়নৰ ধাৰা দেখিছো অসমত সেই উন্নয়ন কেৱল বিজেপি চৰকাৰৰ দিনত দেখিছো দুটাকৈ সিজন তেওঁলোকে দেখিলে বা 10 বছৰে দেখিলে যে বিজেপিৰ চৰকাৰে কি কৰিছে কি নকৰিছে আৰু তাৰ পাছতে তেওঁলোকে কৈছে যে আমি অসমত পুনৰ বিজেপি চৰকাৰ বিচাৰো 50 লাখ টকা ব্যয় কৰিছে অভয়াপুৰীৰ লালমাটিৰ গণেশ মন্দিৰত এটা ভোজনশালা নিৰ্মাণ কৰিছে এই সন্দৰ্ভতো ৰাইজে চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈছে উত্তৰ অভয়াপুৰী দক্ষিণ অভয়াপুৰীত যি PMGSY আৰু নাবাৰ্ড আৰু NL CPR আৰু CRF এফৰ অনুদানপ্ৰাপ্ত যি পথ আৰু দলং নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ কামকাজ এই কামকাজসমূহৰ সন্দৰ্ভত হলাগ লৈছে ৰাইজে মুঠতে সমগ্ৰ অসমৰ লগতে বঙাইগাঁৱৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো ক্ষেত্ৰতে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে অধিকভাৱে ৰাজ্যক সহায় কৰিছে উন্নয়নৰ ধাৰা তেওঁলোকে অব্যাহত ৰাখিছে এই কথা আমি এই ৰাইজৰ মন্তব্যৰ জৰিয়তে আমি বুজিব পাৰিছো মন্তব্যসমূহ আছে মন্তব্যসমূহ শুনাম যিসমূহ মন্তব্য তেওঁলোকে কৈছে যে অসমত উন্নয়নৰ ধাৰা বিজেপি চৰকাৰৰ দিনতহে এতিয়া দেখিবলৈ পোৱা গৈছে অসমত কেৱল বঙাইগাঁও বা অভয়াপুৰীত নহয় সমগ্ৰ ৰাজ্যখনৰ প্ৰতিটো প্ৰান্ততে শিক্ষাৰ ক্ষেত্ৰত আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত যুৱ প্ৰজন্মক উৎসাহ দিয়াৰ ক্ষেত্ৰত মহিলা সবলীকৰণৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত ৰাইজে সহায় কৰিছে বৃদ্ধসকলকো পেঞ্চন দি বা বিভিন্ন ক্ষেত্ৰত সহায় কৰিছে বা প্ৰতিটো ক্ষেত্ৰতে ৰাইজক চৰকাৰখনে সহায় কৰাৰ ক্ষেত্ৰত তেওঁলোকে এক বহু ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি চৰকাৰখনৰ কথা ৰাইজে মন্তব্য কৰিছে কি কয় বঙাইগাঁৱৰ ৰাইজে আমাৰ হাতত মন্তব্য কেইটামান আছে সেই মন্তব্য কেইটা শুনক আমি আটাইতকৈ মানে অভয়পুৰী সমষ্টিবাসী হিচাপে আমি বিগত 1985 চনৰ পৰা মানে 2026 চনলৈকে আমি যি উন্নয়নৰ ধাৰা দেখিছোঁ বিগত 10 বছৰত 2016 পৰা 2026 লৈকে বিগত 10 বছৰত যিখিনি উন্নয়ন হৈছে এই উন্নয়নটো ভাৰতবৰ্ষৰ ইতিহাসত আৰু অসমৰ ইতিহাসত লেখত ল'বলগীয়া ইতিহাস আৰু লেখত ল'বলগীয়া উন্নয়ন হৈছে কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু আমাৰ পূৰ্বৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ যি চৰকাৰ অসমত চলিছে এই চৰকাৰখনে আমাৰ আটাইতকৈ ৰাইজৰ কাৰণে উপকাৰৰ কাম কৰিছে আপোনাৰ যিটো চাকৰি বাকৰি নিয়োগ চাকৰি বাকৰিৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে কোনো ঘুষ ঘাস নলোৱাকৈ মেৰিটৰ ওপৰত ভিত্তি কৰি যোগ্যতাৰ ওপৰত ভিত্তি কৰি একদম ঠেলাৱালা ৰিক্সাৱালা লেবাৰ শ্ৰেণীৰ পৰা আৰম্ভ কৰি সবে চাকৰি বাকৰি পাইছে যোগ্যতাৰ ওপৰত চাকৰি বাকৰি পাইছে ইয়াতে কোনো ঘুষ ঘাস দিয়া হোৱা নাই আৰু আপোনাৰ আমাৰ ডেভেলপমেণ্টৰ কাম যিবিলাক হৈছে আজি ৰাস্তা ঘাটে কওক স্কুল কলেজ বিল্ডিং ইউনিভাৰ্চিটি আমাৰ যিবিলাক হস্পিটেল এইবিলাক যে কাম হৈছে এই কামবিলাক লেখত ল'বলগীয়া কাম আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত যেনেকুৱা ইঞ্জিনিয়াৰিং কলেজ আমাৰ মেডিকেল কলেজ আমাৰ বিভিন্ন ধৰণৰ মানে ইউনিভাৰ্চিটি বঙাইগাঁও ইউনিভাৰ্চিটি গতিকে এইবিলাক উন্নয়নমূলক কাজ আমাৰ বিগত 1985 চনৰ পৰা বিশেষকৈ আমি ৰাজনীতিৰ দেখা পাই আছোঁ ৰাজনীতিৰ লগত আমি মানে উঠা বহাও কৰিছোঁ কিন্তু এই ধৰণৰ উন্নয়ন আমি কেতিয়াও দেখা নাই বিগত দিনত যিটো উন্নয়ন হৈছে আপুনি সুখী মই আটাইতকৈ সুখী যে ভাৰতীয় জনতা পাৰ্টিৰ মানে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বিগত 5 বছৰত যিটো উন্নয়ন হ'ল এইটো মানে আটাইতকৈ সুখী আমি যে ইমান উন্নয়ন হৈছে এই উন্নয়ন মানে ভাৰতবৰ্ষৰ ভিতৰত অসম মানে আটাইতকৈ
মানে 1 নম্বৰত উন্নয়ন কৰা দেশ আৰু উন্নয়ন কৰা ৰাজ্য আৰু বিশেষ কৰি আমাৰ যিবিলাক এই সত্ৰৰ মাটি হওক আমাৰ মন্দিৰৰ মাটি হওক এই যে মাটিবিলাক আমাৰ চৰকাৰী যিবিলাক খাচ মাটি এই মাটিবিলাক মানে আমাৰ কিছুমান মানে যিবিলাক মানে দখল কৰি ৰাখিছিল এই দখলবিলাকক বেদখল কৰিছে বেদখল কৰি পেলাই আমাৰ মুক্ত কৰিছে এইটো কাৰণে আটাইতকৈ লেখত ল'বলগীয়া কাম ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ সেই চৰকাৰখনৰ যি কাম কাজ সেই কাম কাজত আমি যথেষ্ট সুখী কাৰণ আমাৰ অঞ্চল আমাৰ যি অভয়পুৰী অঞ্চল ৰজাদিনীয়া ঠাই এখন ঐতিহ্যমণ্ডিত আমাৰ অভয়পুৰী অঞ্চল আৰু এই অভয়পুৰী অঞ্চলত আমাৰ যথেষ্ট মঠ মন্দিৰ আছিলে আৰু যিবিলাক মঠ মন্দিৰ আমাৰ পৰিত্যক্ত অৱস্থাত আছিলে আৰু এই অসম চৰকাৰৰ যি অসম দৰ্শন আঁচনিৰ জৰিয়তে বহুবিলাক মন্দিৰে আমাৰ 1.5 লাখ টকাকৈ অনুদান পাবলৈ সক্ষম হৈছে যাৰ ফলত আমাৰ মন্দিৰবিলাক এতিয়া সুন্দৰ হৈ উঠিছে তাৰ লগতে আমাৰ বসুন্ধৰা আঁচনিৰ জৰিয়তে আমাৰ মন্দিৰ হওক ক্লাব হওক এই ক্লাববিলাকে মাটি পাবলৈ সক্ষম হৈছে গতিকে যথেষ্ট এই চৰকাৰখনে যথেষ্ট উন্নয়ন কৰিছে আৰু আমি এই চৰকাৰখনক লৈ আমি যথেষ্ট সুখী ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত গোটেই সমগ্ৰ অসমৰ লগতে অভয়পুৰী সমজিলাৰ অন্তৰ্গত চিগনগ্ৰামৰ বৰঘলাৰ পৰা কীৰ্তনপাৰা যিখন আইনদীৰ ব্ৰিজ আছিল এই ব্ৰিজখন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পাছত যাতায়াত ব্যৱস্থা সুগম হ'ল আৰু বৰ্তমানলৈকে হাজাৰ হাজাৰ চৰাঞ্চলৰ লগত ডেইলি হাজাৰ হাজাৰ যাতায়াত জনসাধাৰণে এই ৰাস্তাৰে যাতায়াত ব্যৱস্থা সুষম উন্নত হৈছে আৰু যাতায়াত ব্যৱস্থা খুব সুন্দৰ হৈছে আৰু এই যাতায়াত ব্যৱস্থাৰ লগে লগে আমাৰ ধৰ্মীয় ক্ষেত্ৰত আধ্যাত্মিক ক্ষেত্ৰত বৃহত্তৰ চিৰনগ্ৰাম অঞ্চলৰ এখন সত্ৰ তথা শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত চৰকাৰ গঠন হোৱাৰ পিছত যোৱা 2024 চনৰ ডিচেম্বৰ মাহত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এইখন সত্ৰত তেখেতে 6 কোটি 20 লাখ টকা দি এই বৃহত্তৰ অঞ্চলৰ আধ্যাত্মিক ক্ষেত্ৰখনত এক যথেষ্ট অৱদান আগবঢ়াইছিল গতিকে আমি ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত বৃহত্তৰ বঙাইগাঁও জিলাৰ তথা অভয়পুৰী সমজিলাৰ লগতে বৃহত্তৰ চিজনগ্ৰাম অঞ্চলৰো বিভিন্ন ক্ষেত্ৰত যথেষ্ট উন্নয়ন হৈছে আৰু বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত এটা উন্নয়ন হৈছে যে তুলুঙীয়া বজাৰৰ পৰা বৰঘলা বজাৰলৈ পাহাৰৰ মাজেৰে যিটো এটা দুৰ্গম ৰাস্তা আছিল সেই ৰাস্তাটো যাতায়াতৰ ক্ষেত্ৰত আজি যথেষ্ট আমি সকাহ পাইছোঁ